বেটি বাঁচাও বেটি পঢ়াও কিন্তু কি হল এই বাক্যশাৰী কেৱল মানে স্লোগানেই হৈ ৰল বেটিয়ে পঢ়া শুনা কৰি আগবাঢ়ি গল ডক্টৰনী হল শেষত কি হল ধৰ্ষিতা হল এইখনে আমাৰ সমাজ যিখন সমাজত পঢ়া শুনা কৰিলেও সুৰক্ষিত নহয় এগৰাকী ডক্টৰনী যাক মাক দেউতাকে সৰুৰ পৰা কিমান কষ্টত ডাঙৰ দীঘল কৰি বৰ্তমান তেওঁ ডক্টৰ বনালে কিন্তু বনাই কি হল শেষত মানে অন্তিম কোন কি হল বহুত দুখৰ হল গতিকে বেটি বচাও বেটি পঢ়াও নহয় পুৰুষক সুস্থ সবল কৰি তুলক জ্ঞানী কৰি তুলক এইখন চৰকাৰে কাৰণ বেটিটো যদি সমাজখন সুৰক্ষিত হয় বেটিও সুৰক্ষিত হ'ব আজি আমি এনেকুৱা পৰিবেশত আছো মানে এনেকুৱা এখন সমাজত বাস কৰিছো যে এগৰাকী নাৰী অকলে ওলাই যাবলৈ ভয় হৈছে নাৰী ধৰ্ষিতা হৈছে অতীজতো হৈ আছে বৰ্তমানো হৈছে আৰু ভৱিষ্যতো হ'ব ধৰ্ষিতা কাৰণ এখন সমাজত কেৱল ছোৱালীজনী সৰুৰ পৰা বহুত ভাল শিক্ষা দিয়ে কিন্তু লৰাটো মানে উচিত শিক্ষা যিখিনি শিক্ষা দিব লাগে সেইখিনি শিক্ষা নিদিয়াৰ ফলত আজি এই মানে এগৰাকী ছোৱালী এজন পুৰুষৰ হাতত অপদস্থ হ'বলগীয়া হৈছে গতিকে আমি নাৰী সমাজে সদায় আমি নাৰীয়ে পুৰুষক জন্ম দিওঁ আৰু সেই পুৰুষে আমাক ধৰ্ষিতা কৰে গতিকে সেই পুৰুষজনক আমি ভালদৰে মানে সৰুৰে পৰা ভাল শিক্ষা দিব লাগিব নাৰীক সন্মান কৰা কেনেকৈ কৰিব লাগে সেই শিক্ষা দিব লাগিব এগৰাকী ছোৱালীয়ে চুটি কাপোৰ পিন্ধে বিভিন্ন ধৰণৰ কথা আলোচনা কৰে সমাজত যে চুটি কাপোৰ পিন্ধাৰ কাৰণে ছোৱালীজনী ধৰ্ষিতা হৈছে আচলতে সেইটো হয় জানো আচলতে সেইটো নহয় বুলি মই ক'ব বিচাৰো কাৰণ সমহীয়া শিশু এটাও এজন বৃদ্ধৰ হাতত ধৰ্ষিতা হয় গতিকে পুৰুষৰ মনোবৃত্তি কিমান নিচ তাতে গম পোৱা যায় গতিকে যেতিয়া এজন ৰেপিষ্টে কেতিয়াও চুটি কাপোৰ দীঘল কাপোৰ পিন্ধাৰ ওপৰত নিৰ্ভৰ নকৰে কাৰণ তেওঁৰ মনোবৃত্তিয়ে বেয়া গতিকে তেওঁ যিকোনো সময়ত যাক তাক ৰেপ কৰিব পাৰে যদি আমি সৰুৰে পৰা এজন মানে সৰু ল'ৰা এটাক আমি যদি ভাল শিক্ষা দিলোহেঁতেন নিশ্চয় তেনেকুৱা নহল হয় কিন্তু সকলো পুৰুষ তেনেকুৱা নহয় আৰু যিবিলাক পুৰুষ তেনেকুৱা হয়তো তেওঁ সৰুৰ পৰা ভাল শিক্ষা নিদিলে সেই ৰেপিষ্টজনক মই ভাবো সেই ৰেপিষ্টজনক যোনজন মানে ৰেপিষ্ট তেওঁ এনেধৰণৰ শাস্তি দিব লাগে ফাঁচি দিয়াটোৱে তেওঁ উচিত শাস্তি নহয় কাৰণ ফাঁচি দিলে মানুহজন মৰি গ'ল কাম শেষ হৈ গ'ল কিন্তু তেনেধৰণে নহয় তেওঁ হাত ভৰি কাটি পেলাব লাগে খাবলৈ নিদি মানে শাস্তি দি মাৰিব লাগে যাতে তেওঁক দেখি আৰু দ্বিতীয় এজন পুৰুষে সেই নাৰীগৰাকীক বেয়া চকুৱে চাব নোৱাৰে কিন্তু কি হ'ব আমাৰ চৰকাৰখনে আজি এজন ৰেপিষ্টক ধৰি জেলত ভৰালে অলপ দিনৰ পিছত তেওঁক এৰি দিলে সেইবিলাক দেখি মানে ধৰ্ষণকাৰীজনে ভাবে যে আজি মই জেলত যাম কালি ওলাই আহিম গতিকে এই ধৰ্ষিতাৰ সংখ্যা বাঢ়ি গৈ আছে গতিকে সেই ৰেপিষ্টজনক মানে হয়তো জনতাৰ আগত উলিয়াই আনি গুলি কৰি মাৰিব লাগে নহলে হাত ভৰি কাটি মানে শাস্তি দি মাৰিব লাগে আজি এই ঘটনাৰ কাৰণে মমবাতি লৈ প্ৰতিজন ব্যক্তিয়ে কি কৰিছে প্ৰতিবাদ কৰিছে কিন্তু দুদিনমানৰ পিছত সেইবোৰ পাহৰি যাব কিন্তু ঘৰৰ মানুহখিনি কি হ'ব মাক দেউতাক বাই ভনী পৰিয়ালৰ মানুহখিনি অৱস্থা কি হ'ব তেওঁলোক কোনো জীৱনত কোনদিনে পাহৰিব নোৱাৰে সেই ঘটনাটো আমাৰো ছোৱালী আছে আজি সুৰক্ষিত আছে ঘৰত আছে কাৰণে আজি কাইলে যদি বাহিৰত যায় তেতিয়া আমি মানে
সুস্থভাৱে চিন্তা কৰিব পাৰিম জানো এইখন সমাজত যে ছোৱালীজনী সুৰক্ষিত হৈ আছে বুলি আমি জানো চিন্তা কৰিব পাৰিম যিখন সমাজত আমি বাস কৰিছোঁ কোনোজন পুৰুষকে মানে বিশ্বাস নোহোৱা হৈ গৈছে কিয় আজি সমাজখন এনেকুৱা হৈছে প্ৰতিজন পুৰুষেতো এজনী নাৰীৰ পৰাই জন্ম হয় আৰু সেই নাৰীকে তেওঁ অপদস্থ কৰে তেওঁ কিয় নাভাবে যে প্ৰতিগৰাকী নাৰীয়ে তেওঁ মাতৃৰ সমান নিজৰো বাই ভনী থাকে আৰু প্ৰতিগৰাকী নাৰীকে কিয় বাই ভনীৰ দৰে ভাবিব নোৱাৰে প্ৰতিগৰাকী নাৰীয়ে প্ৰতিজন পুৰুষৰ পৰাই শাস্তি পাইছে এজন পুৰুষে বিয়া পতাৰ পিছত তেওঁ পত্নীক বিভিন্ন ধৰণৰ শাস্তি দিয়া আমি প্ৰায় দেখি আছো সমাজখনত বেয়া লাগে আজি নাৰী এই অৱস্থা হৈছে যি নাৰীয়ে পুৰুষক জন্ম দিয়ে প্ৰতিপালন কৰে সেই নাৰীকে সেই পুৰুষে অপদস্থ কৰে সেই ডক্টৰনীগৰাকী বয়স হৈছিল মাত্ৰ 31 বছৰ তেওঁ এজন পুৰুষে ৰেপ কৰাৰ উপৰিও তেওঁ দেহত পোৱা গৈছে যে 150 বীৰ্য সাধাৰণতে 18 পৰা 20 জনৰ ভিতৰত তেওঁ ৰেপ কৰিছে গতিকে পুৰুষৰ সমাজ কিমান নিচ মানে পুৰুষৰ ওপৰত বিশ্বাসে নাইকিয়া হৈ গৈছে সঁচাই মই সেইটোৱে ভাবো এই সমাজখনত যেতিয়া এই ল'ৰা ছোৱালীবোৰ এতিয়া বৰ্তমান এই সমাজখন যদি আমি ছোৱালীক আমি সৰুৰ পৰা বহুত ধৰণৰ শিক্ষা দিওঁ ভাল শিক্ষা দিওঁ কিন্তু ল'ৰাজনক একো নহয় সি ডাঙৰ হ'ব কিন্তু ল'ৰাজনকো এতিয়া কমপ্লিট সৰুৰ পৰা শিক্ষা দিব লাগে কেৱল নাৰীক সন্মান কৰিব নাৰীক যে সন্মান কৰিব লাগে সেই শিক্ষা ল'ৰাজনকো দিব লাগে তেতিয়াহে যদি ভৱিষ্যত এনে ধৰণৰ মানে ঘটনা নঘটে আপোনালোকে আপোনাৰ অনুৰোধ কৰিছো আপোনাৰো ল'ৰা আছে নিশ্চয় সেই ল'ৰাজনক ভাল শিক্ষা দিব নিশ্চয় ভৱিষ্যত ভাল হ'ব এটা কথা ভাবিছো প্ৰতিজন পুৰুষ ৰেপিষ্ট নহয় কিন্তু সেই ৰেপিষ্টৰ বাৰু জেনেটিক নেকি ৰেপিষ্টবিলাক জেনেটিক নেকি বাৰু তেওঁলোকৰ পূৰ্বপুৰুষ তেনেকুৱা আছিল নেকি মোৰ ভাৱ হয় হয়তো তেনেকুৱা বংশগতভাৱে এটো হয় নেকি বুলি মোৰ এটা অনুভৱ হয় কাৰণ প্ৰতিজন পুৰুষটো তেনেকুৱা নহয় গতিকে হ'ব পাৰে চাগে তেনেকুৱা মোৰহে মত আপোনালোকৰ কি মত জনাবচোন আজি এইখন সমাজ যত আমি বাস কৰাটোৱে বিপদজনক হৈ পৰিছে পুৰুষক বিশ্বাস কৰাটোৱে মানে পুৰুষক বিশ্বাস কৰিবলৈ ভয় হৈ পৰিছে তথাপিও প্ৰতিজন পুৰুষক বুলি কোৱা নাই কিন্তু হলেও মানে এনেকুৱা এটা পৰিৱেশত আমি আছো এনেকুৱা এটা সমাজত আমি আছো যিখন সমাজত মানে পুৰুষবোৰ মানে নাৰী চকুত এতিয়া বিপদজনক হৈ পৰিছে আৰু যি কি নহওক পুৰুষসকলক কৈছো আপোনালোকে নাৰীক সন্মান কৰিব বাই ভনী বুলি ভাবিব এইখন সমাজ যিখন সমাজত পুৰুষে নাৰীক সন্মান কৰে এইখন সমাজতহে নাৰী সুৰক্ষিত হ'ব পাৰিব কথাবোৰ আপোনালোকৰ বাৰু কেনেকুৱা লাগিলে জনাবচোন পুৰুষসকল আপোনালোকক সকলোকে কৈছো নাৰীক সন্মান কৰিব তেতিয়া আমি সুৰক্ষিত হৈ থাকিব পাৰিম আজিলৈ আহোঁ পুনৰ আকৌ লগ পাম জয় আই অসম